নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি ভিডিঅ'ৰ বিষয় হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান বিএ পঢ়ি আছে বিকম কৰি আছে বা বিএসসি কৰি আছে সেই ছাত্ৰ ছাত্ৰীসকলে এই বিএ বিকম বা বিএসসি এক্সামটো যেহেতু জুন জুলাইৰ ভিতৰত হৈ যাবগে ন জুনৰ ভিতৰতো হয়তো হৈ যাবগে গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে বিএ বিএসসি বিকম পাছ কৰাৰ পাছত তেওঁলোকে তো পোষ্ট গ্ৰেজুৱেট কৰিব পোষ্ট গ্ৰেজুৱেট মানে পিজি অৰ্থাৎ এমএ এমএসসি এমকম কৰিম বুলি যিসকল ছাত্ৰ ছাত্ৰীয়ে হাজু হৈ আছে মনত আশা পুহি ৰাখিছে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো যুগুত কৰিবলৈ লৈছোঁ ইয়াত আহিছে অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আসাম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ৰ পৰা এখন নটিফিকেশ্যন আহিছে অৰ্থাৎ জাননী আহিছে কেতিয়া আহিছে 30 এপ্ৰিল 2025 তাৰিখে আহিছে নটিফিকেশ্যনখনৰ মেইন পইণ্টটো পঢ়িছোঁ নটিফিকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট DUBJET 2025 for admission to the various postgraduate programs of Dibrugarh University and its affiliated and autonomous colleges academic session 2025 to 2026 2025 আৰু 26 চনৰ বিদ্যাবৰ্ষৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় কি কৰিছে পোষ্ট গ্ৰেজুৱেটৰ কাৰণে এটো নটিফিকেশ্যন এখন জাৰি কৰিছে তাত কি উল্লেখ আছে ইয়াত এটা কথা উল্লেখ আছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়াৰ উপৰিও অসমৰ যি কেইখন স্বায়ত্তশাসিত অৰ্থাৎ অটোনমাস কলেজ আছে উদাহৰণস্বৰূপে এনএল কলেজ জেবি কলেজ শিৱসাগৰ কলেজ এনেকুৱা কলেজবোৰত কি কৰিব পাৰে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে এফিলিয়েটেড কলেজত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত গতিকে হেতু কথা আমি এই মেইন পইণ্টত পালোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই এই নটিফিকেশ্যনখন সম্পূৰ্ণ নপঢ়ো ভিডিঅ'টো যথেষ্ট দীঘল হ'ব প্ৰায় 3-4 পেজ নটিফিকেশ্যনখন আছে গতিকে মই মেইন পইণ্ট কেইটা পঢ়িলোঁ আমি এতিয়া জানিব পাৰিলোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয় এমএ হওক এমকম হওক এমএসসিৰ কাৰণে কি কৰিছে এই এন্ট্ৰেন্সৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিছে ইয়াত আছে Online applications are invited from the intending eligible candidate for appearing in the Dibrugarh University postgraduate entrance test DUBJET 2025 for admission to the following academic program conducted by Dibrugarh University and its affiliated and autonomous college in the academic session 2025 to 2026 ইয়াত উল্লেখ আছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এডমিশ্যন ল'বৰ কাৰণে বা নামভৰ্তি কৰিবৰ কাৰণে তেওঁলোকে এটা অনলাইন মাধ্যমৰ জৰিয়তে অনলাইন কৰিব লাগিব কিহৰ কাৰণে এন্ট্ৰেন্স পৰীক্ষা এটা দিব লাগিব যেহেতু ছাত্ৰ ছাত্ৰীসকল মই এন্ট্ৰেন্স পৰীক্ষাৰ বিষয়ত অকমান কৈ দিব লাগিব এন্ট্ৰেন্স পৰীক্ষা হৈছে এনেকুৱা এটা পৰীক্ষা যাক অসমীয়াত কোৱা হয় প্ৰৱেশ পৰীক্ষা অৰ্থাৎ তোমালোকে নামভৰ্তি প্ৰাক মুহূৰ্তত এই এন্ট্ৰেন্স পৰীক্ষাটোত যদি তোমালোকে কোৱালিফাই কৰা এন্ট্ৰেন্স পৰীক্ষাটো যদি তোমালোকে পাছ কৰা তাৰ পাছতহে তোমালোকে কি কৰিব পাৰিবা ডিব্ৰুগড় বিশ্ববিদ্যালয়তে হওক বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অৰ্থাৎ এফিলিয়েটেড অটোনমাস কলেজতে হওক তেতিয়া কি কৰিব পাৰিবা তোমালোকে এডমিশ্যন কৰিব পাৰিবা গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰহখিনিয়ে নাজানে যে আমি এতিয়া বিএসসি কৰি আছো বিকম কৰি আছো আৰু বিএ কৰি আছো গতিকে এতিয়া জানো এডমিশ্যন হৈছে এনেকুৱা এটা প্ৰশ্ন মনত জাগি থাকে মান গতিকে তোমালোকে কি কৰিব লাগিব এতিয়া অনলাইন কৰি থব লাগিব এতিয়া অনলাইন কৰি তোমালোকৰ এনসেম অৰ্থাৎ শেষ সেমিষ্টাৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলোৱাৰ উপৰিও এই এন্ট্ৰেন্সৰ কাৰণে ভালকৈ পঢ়ি থাকিব লাগিব তেতিয়া কি হ'ব এন্ট্ৰেন্সত ভালকৈ পাছ কৰিলে তোমালোকে কি পাবা ডিব্ৰুগড় বিশ্ববিদ্যালয় বা অটোনমাস কলেজত কি পাবা সিট পাবা এডমিশ্যনৰ কাৰণে ইয়াত দিছে যে ছাত্ৰ ছাত্ৰীসকলে কি কি বিষয়ত হেৰি কৰিব পাৰিব মানে কোৰ্সটো কমপ্লিট কৰিব পাৰিব বা এডমিশ্যন ল'ব পাৰিব এটা আছে মাষ্টাৰ অফ আৰ্টছ এমএ কাৰণে কি আছে এন্থ্ৰোপলজি আছে আসামিজ আছে বড়ো আছে ইকোনমিক্স এডুকেশ্যন ইংলিছ জিঅ'গ্ৰাফি হিষ্ট্ৰী মেথমেটিক্স পলিটিকেল সায়েন্স ফিলসফি সোশিয়োলজি এণ্ড ষ্টেটিষ্টিক্স গতিকে ইয়াৰ পৰা আমি জানিব পাৰিলোঁ এইখিনি আৰ্টছ শাখাৰ অৰ্থাৎ কলা শাখাৰ কাৰণে আছে মাষ্টাৰ অফ আৰ্টছৰ কাৰণে আছে ইয়াত ইলিজিবিলিটি
ইয়াত যোগ্যতা এটা লাগিব ইয়াত কি আছে বেচেলাৰ ডিগ্ৰী উইথ মেজৰ অনাৰ ইন দ্য কনচাৰ্নড ছাবজেক্ট সিকিউৰিং এট লিষ্ট 45 মাৰ্কছ ইকুইভেলেণ্ট গেট পইণ্ট একেবাৰে বেচেলাৰ ডিগ্ৰীত 45% থাকিব লাগিব গেট পইণ্টত আৰু ইয়াত কৈছে 50% লাগিবই এপ্লাই কৰিবৰ কাৰণে এডমিশ্যনৰ কাৰণে গতিকে তোমালোকে এইখিনি কথা মন কৰিব লাগে নেক্সট পইণ্ট আহিলে মাষ্টাৰ অফ সায়েন্স MSc কাৰণে কি আছে কি বিষয় আছে এন্থ্ৰোপলজি আছে এপ্লাইড জিঅ'লজি আছে কেমিষ্ট্ৰি আছে জিঅ'গ্ৰাফি আছে লাইফ সায়েন্স আছে লাইফ সায়েন্স জিঅ'লজি মেথমেটিক্স ফিজিক্স এণ্ড ষ্টেটিষ্টিক্স আছে এইখিনিও একে মাষ্টাৰ অফ আৰ্টছৰ ক্ষেত্ৰত যিখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনিও মাষ্টাৰ অফ সায়েন্সৰ ক্ষেত্ৰতো একেটাই নটিফিকেশ্যনখন মই ইয়াত পঢ়ি গৈ আছোঁ মেইন পইণ্ট কেইটা তোমালোকে ভালকৈ পঢ়ি ল'ব পাৰিবা BA পঢ়া বা BSc কৰা BCom কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে ইংলিছ স্পষ্টভাৱে পঢ়িব জানেই তাত কোনো দ্বিধা নাই গতিকে পঢ়ি যাবা মই মেইন পইণ্ট কেইটা দেখুৱাই গৈছোঁ ইয়াত মাষ্টাৰ অফ কমাৰ্চ MCom মই কৈ আছোঁ ফাইনেন্স আছে মাৰ্কেটিং আছে গতিকে কমাৰ্চৰ কাৰণে এই দুটা আছে MSc বায়'টেকনলজি এণ্ড বায়' ইনফৰ্মেটিক্স এইটো MSc কাৰণে আছে যিখিনি কৰিম বুলি ভাবিছে তেওঁলোকে জানেই MA ইন মাছ কমিউনিকেশ্যন সাংবাদিকতাৰ ওপৰতো আছে MA ইন ওমেন ষ্টাডিজ নাৰী অধ্যয়ন কেন্দ্ৰত এইটো ছাবজেক্টছ পাব MA ইন এপ্লাইড সাইকোলজি আছে মনোবিজ্ঞানৰ ক্ষেত্ৰত MA ৰিকগনাইজ NCT ইয়াত BEdৰ কথা কোৱা হৈছে মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA এইটো কম্পিউটাৰ কাৰণে গতিকে মই সম্পূৰ্ণ নপঢ়োঁ ভিডিঅ' যিহেতু দীঘল হৈ গৈ আছে মই মেইন পইণ্ট কেইটা পঢ়িবলৈ গৈ আছোঁ ইয়াত আৰু এটা দিছে মাষ্টাৰ অফ ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট এইখিনিও আছে ইয়াত দিছে beside the above ইয়াত কি দিছে candidate appearing in 6 semester BA BSc BCom examination 2025 and waiting for their result are eligible to appear in the DOBJE 2025 and can get provisional admission if selected ছাত্ৰ ছাত্ৰীসকলে এটো কি কৰিব লাগিব তোমালোকে BSc BCom বা BA এই পৰীক্ষাৰ কেইটা 6 সেমত তোমালোকে সুখ্যাতে উত্তীৰ্ণ হ'ব লাগিব তেতিয়াহে এডমিশ্যন পাবা হেতু কথা ইয়াত আছে ভালকে পঢ়ি লবা তাৰপাছত আছে candidate appearing in the final semester examination and waiting for result but have backlog in 2 and 4 second and 4 semester examination are also eligible to appear in the DOBJE and can get provisional admission if selected ইয়াত কি কৈছে যি সকলৰ সেকেন্ড সেমত বা ফৰ্থ সেমত বেকো আছে তেওঁলোকেও কি কৰিব পাৰিব এডমিশন ল'ব পাৰিব কাৰণ তেওঁলোকে এডমিশন কৰাৰ পিছত কিন্তু বেকলগ দিব লাগিব however the above mentioned candidates shall to have submit the final gate sheet mark sheet within stipulated date to be decided by university এখিনি মানে উপযুক্ত সময় দেখিনি সাবমিট কৰিব লাগিব ইয়াত দিছে DOBJE 2025 is conduct ডিব্ৰুগড় ইউনিভাৰ্সিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট DOBJE board ডিব্ৰুগড় ইউনিভাৰ্সিটি এটো ডিব্ৰুগড় ইউনিভাৰ্সিটি মানে পাতিব পৰীক্ষাটো তাবা ইয়াত দিছে 2 নম্বৰ B নম্বৰ মানে DOBJE 2025 shall be conduct for all candidates for the academic programs mentioned below irrespective of the university they have passed the qualifying examination the subject ekhini subject agor koa khini ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিজে পঢ়ি লবা মই তোমালোকৰ সুবিধাৰ কাৰণে সব মই দেখুৱাই দিছো লাহে লাহে এবোৰ শিফট 1 2 কে মানে ঠিক এনেকে পৰীক্ষাটো হ'বগে মানে হেখিনি দি আছে লাগিলে মই পিছত পাৰ্টকে হেই কৰি দিম মানে ভিডিও বনাম
Dubjet Center. The Dubjet 2025 shall be held in the test center of the following place. Tolot dia ঠাইখিনিত কি হ'ব Dubjet মানে ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট বা পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টটো কি হ'ব ডিব্ৰুগড়ত হ'ব তিনচুকীয়াত হ'ব শিৱসাগৰত হ'ব যোৰহাট গোলাঘাট মাজুলী লখিমপুৰ ধেমাজি চৰাইদেউ গুৱাহাটী নিৰ্জুলি অৰুণাচল প্ৰদেশ ডিফু কাৰ্বি আংলং এখিনি The candidates shall select their test center while applying online for appearing in the Dubjet. Since the test center shall not be allowed after final submission of the online application. ছাত্ৰ ছাত্ৰীসকলে যেতিয়া অনলাইন কৰিব Dubjetor কাৰণে এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে তেতিয়াই তোমালোকে কি কৰিব লাগিব নিজৰ যিকোন ঠাই তোমালোকৰ বাবে ভেনিউ উপযুক্ত প্লেস উপযুক্ত হেকন তোমালোকে সিলেক্ট কৰিব লাগিব আৰু এপ্লিকেশনখন ফাইনাল সাবমিট কৰাৰ পিছত ইয়াৰ কোনো হাল হলনি কৰিব পৰা নাযাব See the venue of the test centers shall be notified later on. Candidates are advised to visit the Dibrugarh University website frequently to get their test. ছাত্ৰ ছাত্ৰীসকলৰ এবোৰ কোড কেনেকৈ পৰিব হেখিনি পিছত নোটিফিকেশন ওলাব আৰু তেওঁলোকে কি কৰিব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যেটো ওয়েবসাইট আছে হেটো চাই থাকিব লাগিব সাবজেক্ট কোড এন্থ্ৰোপলজি 1 আসামিজ 2 এখিনি চাই লবা সাধাৰণ কথাখিনি মই পঢ়ি থকা নাই এতিয়া মেইন পইণ্টটো হৈছে অনলাইন এপ্লিকেশন ফৰ Dubjet 2025 begins 8/5/2025 মে মাহৰ 8 তাৰিখৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় এন্ট্ৰেন্স পৰীক্ষাৰ 2025 ৰ কি হ'ব অনলাইন আবেদন প্ৰক্ৰিয়াৰ যেটো ওয়েবসাইট হেটো লিংক খোল খাব এপ্লিকেশনৰ কাৰণে The last date for submission of online application 8 তাৰিখৰ পৰা 26/5/2025 11:55 PM লৈকে আমাৰ প্ৰাৰ্থীসকলে কি কৰিব পাৰিব অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব মানে আৰম্ভ হ'ব 8 তাৰিখে 8 মে 2025 আৰু শেষ হ'ব অনলাইন আবেদন প্ৰক্ৰিয়া 26/5/2025 ইয়াত দিছে শিডিউল অফ the Dubjet 2025 কি দিছে ডেট এণ্ড ডে 7/7/2025 10 পৰা 12 বজালৈকে কি হ'ব সাবজেক্ট কোনটো গ্ৰুপ হ'ব 1 শিফটত হ'ব এন্থ্ৰোপলজি এপ্লাই জিওলজি কেমিষ্ট্ৰি এডুকেশ্যন ইংলিছ হিষ্ট্ৰি ম্যাথমেটিক্স 7/7/2025 এটা 30 পৰা 3:30 লৈ কি হ'ব সেকেন্ড শিফট আসামিজ বড়ো বায়োটেকনলজি এণ্ড বায়োইনফৰ্মেটিক্স ফিলসফি পলিটিক্যাল সায়েন্স MTTM হ'ব 8/7/2025 10 বজাৰ পৰা 12 বজালৈ শিফট 3 এপ্লাইড সাইকোলজি ইকোনমিক্স জিওগ্ৰাফি লাইফ সায়েন্স বটানী লাইফ সায়েন্স জিওলজি এমএড ফিজিক্স ষ্টেটিষ্টিক্স এখিনি পৰীক্ষা হ'ব আৰু 8/7/2025 এটা 30 পৰা 3:30 লৈ এখিনি পৰীক্ষা হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিলাই যে কেনেকৈ কি কৰিব লাগিব অনলাইন আবেদন প্ৰক্ৰিয়াৰ যেটো প্ৰসেস ইয়াত তোমালোকে চাই কৰিব পাৰা ইয়াত মই দেখুৱাই দিছো সকলোখিনি আৰু তোমালোকে মন কৰিবলগীয়া কথাটো হ'ল যে Dubjetor কাৰণে অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট 2025 ৰ কাৰণে তোমালোকে অনলাইন আবেদন প্ৰক্ৰিয়া যেতিয়া সমাপ্ত কৰিবা যেটো সময়ত সাবমিশন কৰিবা তাৰ পাছতে তোমালোকৰ কি হ'ব লাগিব 1000 rupees অনলাইন মোডৰ জৰিয়তে এপ্লিকেশনখনৰ চাৰ্জ দিব লাগিব হেগিনে পঢ়ি লবা যি সকলে পাৰা নিজে মোবাইলতে অনলাইন কৰিব পাৰা যি সকলে নোৱাৰা ওচৰ CSCত যাবা নহলে জনা মানুহ ওচৰত যাবা গতিকে নোটিফিকেশনখন ইমানে মই মেইন পইণ্ট কেইটা তোমালোকৰ কাৰণে কৈ দিলোৱে ইয়াৰ ভিতৰত যদি কিবা বুজি নাই পোৱা কমেন্ট বক্স খোলা আছে তোমালোকৰ কাৰণে কমেন্ট কৰিবা গতিকে আজিলৈ আহো নতুন ভিডিও এটা লগ পোৱা আশাৰে মই সকলোকে ধন্যবাদ জনাই আজি ভিডিওটো ইমানতে মই সামৰণি মাৰিছো